নমস্কাৰ আশা কৰিছো সকলোৰে ভাল মোৰো ভাল মই যিদৰে আপোনালোকক বিভিন্ন পৰীক্ষাৰ সময়ত লগ পাম বুলি ভাবিছিলো কিন্তু বিশেষ ব্যস্ততাৰ কাৰণে আৰু যেহেতু প্ৰিলিমিনাৰী আগত কেইবাটাও ব্যস্ততাপূৰ্ণ সময় পাৰ হৈ গৈছে যেনেকৈ ইলেকশ্যন হওক বা এতিয়াও ফ্লাডৰ ডিউটি মোৰ চলি আছে সো এনেকুৱা বিভিন্ন ব্যস্ততাৰ কাৰণে মই যি ধৰণে আপোনালোকলৈ ভিডিঅ' আগবঢ়াম বুলি ভাবিছিলো আগবঢ়াব নোৱাৰিলো তাৰ কাৰণে মই খুবেই দুখিত আৰু মই নিশ্চয় জানো যে আপোনালোকেও হয়তো মোক বেয়া পাই আছে কিন্তু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে মই কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছো যেহেতু ইতিমধ্যে আমাৰ প্ৰিলিমিনাৰী পৰীক্ষা পাৰ হৈ গৈছে 8 জুন তাৰিখে সকলোৱে নিশ্চয় জানে বা যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ পৰীক্ষা ভালে গৈছে বুলি ভাবিছো প্ৰশ্নৰ মানদণ্ড যথেষ্ট ডিফিকাল্ট টু মিডিয়াম লেভেল আছিল এটো ক'বই লাগিব প্ৰশ্নৰ সিসেট পেপাৰখন যথেষ্ট ভাল আহিছে সিসেট পেপাৰখন ইমান টান বুলি ক'ব নোৱাৰি বা মিডিয়াম ৰেঞ্জত আছে যদি আমি অকমান চেষ্টা কৰো আমি নিশ্চয় যেটো কোৱালিফাইং মাৰ্কস লাগে এটো আমি অবটেইন কৰিব পাৰিম কিন্তু GS1 পেপাৰখন যথেষ্ট টান বুলি ক'ব লাগিব একদম এক্সট্ৰিম টান নহলেও মিডিয়াম ৰেঞ্জৰ কিছুমান কোৱেশ্চন আছে যি কি নহওক যিসকলৰ পৰীক্ষা ভাল হৈছে তেওঁলোকে নিশ্চয় মূল পৰীক্ষাৰ কাৰণে মেইনছৰ কাৰণে প্ৰিপাৰেচন ইতিমধ্যে আৰম্ভ কৰিছে আৰু যিসকলে অলৰেডি মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকেও দেখিছে যে প্ৰিলিমিনাৰী তেওঁলোকৰ যথেষ্ট সুবিধা হৈছে কিন্তু এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী থাকে যিসকলৰ প্ৰিলিমিনাৰী হঠাৎ যদি পাস কৰি যায় তেওঁলোকৰ এই কম সময়ত কি ধৰণে প্ৰস্তুতি চলাব এটো এটা চিন্তাৰ বিষয় হয় মোৰ বাৰটো মোৰ তেনেকুৱা হৈছিল যেহেতু মই বেলেগ চাকৰিত নিয়োজিত হৈ আছিল মই ইতিমধ্যে মোৰ আগৰ ভিডিঅ'ত কৈছোৱে গতিকে নিজৰ কৰ্মব্যস্ততাৰ মাজত মই কি ধৰণে মেইনছৰ প্ৰস্তুতি চলাইছিল হেতু এটা খুব গুৰুত্বপূৰ্ণ বিষয় আছিল আৰু মই আপোনালোকক আগৰ ভিডিঅ'টো মই এই বিষয়ে কৈ গৈছো আপোনালোকে সকলোৱে জানে এটো নতুন কথা নহয় APSC যেটো পৰীক্ষাৰ প্যাটাৰ্ন হয় এটো প্ৰথম প্ৰিলিমিনাৰী মেইনছ ইন্টাৰভিউ এটা দীঘল ফেজত গৈ থাকে গতিকে যথেষ্ট ধৈৰ্য লাগে কনসিস্টেন্সি লাগে ডিটাৰমিনেশন লাগে এই গোটেইবিলাক বস্তু বিবেচনা কৰাৰ পিছত এটা ভাল গাইডেন্সৰ প্ৰয়োজন হয় গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আজি যেটো প্ৰথম বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছো গতিকে মই আজিৰ ভিডিঅ'টোত মই কেইটামান গুৰুত্বপূৰ্ণ কথা কম যিখিনি কথা মোৰ ব্যক্তিগত জীৱনত প্ৰযোজ্য হৈছিল অৰ্থাৎ মই যেটো প্ৰিলিমিনাৰী পাছত 3 মাহ সময় পাইছিলো সেই 3 মাহ সময়ত মই কি ধৰণেনো প্ৰস্তুতি চলাইছিলো সেই বিষয়ে আলোচনা কৰিম আৰু যিসকলে ইতিমধ্যে এটা লং প্ৰসেছত বহু দিনৰ পৰা প্ৰস্তুতি চলাই আছে তেওঁলোকে এতিয়া কি কৰিব এই গোটেইখিনি কথা মই ভিডিঅ'টো আলোচনা কৰিম প্ৰিলিমিনাৰী পৰীক্ষাৰ ক্ষেত্ৰত দেখিছো যে আমি প্ৰিলিমিনাৰীৰ কাৰণে বিভিন্ন কথা জানিব লগা হয় বিভিন্নখিনি কথা আমি আয়ত্ত কৰিব লগা হয় কোৰ পৰা কোৱেশ্চন আহিব আমি নাজানো আমি বিভিন্ন টেষ্ট সিৰিজ দিও দেখা পাও যে টেষ্ট সিৰিজ দিয়াৰ অভিজ্ঞতাৰ খাতিৰত আমি যেতিয়া প্ৰিলিমিনাৰী পৰীক্ষাত কোৱেশ্চনবোৰ এটেম্প কৰো আমাৰ যথেষ্ট সুবিধা হয় কিন্তু আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে আমি যি পঢ়ি গৈছো তাকে আহিছে যি ধৰণে মোৰ ক্ষেত্ৰটো মই এই কোৱেশ্চনছখনত মই দেখিছো যে মই যেহেতু কাৰেন্ট এফেয়াৰ্স পঢ়ি আছিলো কাৰেন্ট এফেয়াৰ্স পঢ়ি থকাৰ কাৰণে মই বহু এনেকুৱা কোৱেশ্চন আছে যিখিনি কোৱেশ্চন মোৰ জেনাৰেল এবিলিটি টু এপ্লাই কৰি পেলাই যেটো জেনাৰেল নলেজ এপ্লাই কৰি পেলাই মই কোৱেশ্চনবোৰ কৰিবলৈ সক্ষম হৈছিলো এতিয়া কথা হল মেইনছৰ কাৰণে আমি কি ধৰণে প্ৰস্তুতি চলাম মেইনছৰ কাৰণে প্ৰস্তুতি চলাবলৈ খুবেই ভাল প্ৰিলিমছৰ যদি কথা কও প্ৰিলিমছৰ ক্ষেত্ৰত আমি যিকোনো টপিক আমি পঢ়িব লগা হয় স্পৰ্টসে হওক বা যিকোনো এটা টপিক আমি খুব মনত ৰাখি পঢ়িব লগা হয় ধৰি ললো আমি সংবিধানৰ কিবা এটা আৰ্টিকেল জানিব লাগিব যি ধৰণে এখন কোৱেশ্চন পেপাৰটো আহিছিলে সংবিধানৰ আৰ্টিকেলবোৰ আমি জানিব লাগিব সেই আৰ্টিকেলত নিৰ্দিষ্ট কি কথা লিখা আছে সেই বিষয়ে জানিব লাগিব মই এটো কোৱা নাই যে মেইনছত নালাগিব কিন্তু মেইনছৰ কাৰণে আমাৰ এটা ভাল আমাৰ মেইনছৰ এটা সাৰ্টেন সিলেবাস দিয়া আছে এই সিলেবাসটো যদি আমি ভালদৰে আয়ত্ত কৰো ভালদৰে আমি যদি চাও তেন্তে আমি গম পাম যে আমি মেইনছৰ কাৰণে যিখিনি প্ৰস্তুতি চলাব লাগে মেইনছৰ কথাখিনি খুবেই এটা বাউণ্ডাৰীৰ মাজত সোমাই থাকে এতিয়া মই এটো নকও যে সিলেবাসত নথকা বিষয়ও নাহিব এনেকুৱা নকও আমাৰ বাৰটো আহিছিলে আমি দেখিছিলো যে এনেকুৱা কিছুমান কোৱেশ্চন আহিছিলে যিখিনি কোৱেশ্চনছ আমি কেতিয়াও চোৱা নাই বাট নিজৰ যি কেপাসিটি আছে কেপাসিটি এপ্লাই কৰি পেলাই আমি কোৱেশ্চনছবোৰ এটেম্প কৰিবলৈ চেষ্টা কৰিছিলো এতিয়া মই প্ৰথম কথা এটোই কম যে যিসকলে প্ৰস্তুতি আৰম্ভ কৰিছে তেওঁলোকে প্ৰথমতে গোটেই পেপাৰখনৰ সিলেবাসটো ভালদৰে আয়ত্ত কৰক আৰু এটা কথা ঠিক যে যদি আমি এটা বছৰ যদি প্ল্যান কৰো যেনেকে এতিয়া যদি মই আৰম্ভ কৰো অহা বছৰৰ পৰীক্ষাৰ কাৰণে মই যদি মেইনছৰ কোৰ্সটো ভালদৰে পঢ়ি লওঁ তেন্তে মোৰ প্ৰিলিমছৰ কাৰণে সুবিধা হয় আৰু মেইনছৰ ক্ষেত্ৰতো মোৰ কাৰণে বেছি সময়ৰ প্ৰয়োজন নহয় জাস্ট ৰিভিজনৰ প্ৰয়োজন হয়
কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে বা মোৰ আহিব লগা ভিডিঅ'টোত মই এইখিনি ছাত্ৰ ছাত্ৰীকো সহায় কৰিব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ৱৰ্কিং অৰ্থাৎ বেলেগ কামত নিয়োজিত হৈ আছে বা ৱৰ্কিং হয় তেওঁলোকে কি ধৰণে প্ৰস্তুতি চলাব বা এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে প্ৰস্তুতি প্ৰিলিমিনাৰী কাৰণে কৰিলে এতিয়া মেইনছত কোৱালিফাই কৰি গৈ যাব এই মেইনছক কোৱালিফাই কৰাৰ পিছতনো তেওঁলোকে কি ধৰণে আৰম্ভ কৰিব সেই বিষয়ে জনাটো খুবেই জৰুৰী হয় এতিয়া মূলত এইটো কথা মই প্ৰথমতেই কম যে যেহেতু অলৰেডি প্ৰিলিমিনাৰী হৈ গ'ল প্ৰিলিমিনাৰীৰ পৰা আজি প্ৰায় 11 দিন মান হৈ গৈছে 12 দিন হৈ গৈছে গতিকে আপোনালোকে যি ৰেষ্ট ল'ব লগা আছে ল'লে এতিয়া আপোনালোকৰ মেইনছৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰক পৰীক্ষাত পাছ কৰে নকৰে সেইটো পিছলৈ থৈ পেলাই আপোনালোকে প্ৰস্তুতিৰ কাৰণে চেষ্টা কৰক আৰু মই যি কৈ গৈছো যে নিউজ পেপাৰ ৰিডিংটো খুবেই জৰুৰী হয় মেইনছৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে দেখিব যে আপোনালোকে যেতিয়া এডিটৰিয়েল পঢ়িব এডিটৰিয়েলত পঢ়াৰ পৰা আপোনালোকে যিকোনো এটা কুৱেশ্যন এটেম্প কৰিবৰ কাৰণে যিটো পৰ্যাপ্ত ডাটা লাগে বা যিকোনো ধৰণৰ চাৰ্ট লাগে বা এই কথাখিনি আপোনালোকে মেইনছত এপ্লাই কৰিব পাৰিব অৰ্থাৎ আগতে আমি যি ধৰণে গ্ৰেজুৱেশ্যন লেভেলত লিখিছিলো যিকোনো এটা টপিক আহিলে সেই টপিকটো যি ধৰণে আমি লৈ গৈছিলো তেনেকুৱা ধৰণে কিন্তু আমি এই এপিএসসি পৰীক্ষা লিখিলে নহব আমাৰ এপিএসসি পৰীক্ষাত মেইনছৰ কুৱেশ্যনছটো লিখোতে এনসাৰ লিখোতে আমাক যথেষ্ট তথ্য লাগিব আৰু 2D পইণ্ট হ'ব লাগিব এনে কুৱেশ্যনছবোৰ সম্পূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ বেছড হ'ব কাৰেণ্ট এফেয়াৰ্ছ বেছড নাহি ষ্টেটিকো আহিব পাৰে যি ধৰণে আমাৰ ক্ষেত্ৰত আহিছিলে আমাৰ টাইমত আহিছিলে গতিকে আমি এই সকলোবোৰ কথা ভালদৰে আয়ত্ত কৰিব লাগিব বিশেষকৈ মই আজিৰ ভিডিঅ'টোত খুব কেইটামান ইণ্টাৰেষ্টিং পইণ্ট আপোনালোকক দেখাব খুজিম নিউজ পেপাৰৰ পৰা আমি কি ধৰণে আমি মেটেৰিয়েলছবোৰ আয়ত্ত কৰিব পাৰোঁ যিহেতু আমি অলৰেডি সিলেবাসটো মই জানো যেহেতু আপোনালোকেও জানে গতিকে মই জানে বুলি ধৰি লৈছো গতিকে আমি সিলেবাসটো জনাৰ পিছত আমি কি ধৰণেনো আমি যিকোনো এটা টপিক পঢ়োতে টপিকটোৰ পৰা আমি কিখিনি পইণ্ট ললে ভাল হ'ব বা কেনে ধৰণে আমি এটা এনসাৰ বনাম আপোনালোকে যিকোনো ইউটিউব চেনেল বা যিকোনো কোচিং চেণ্টাৰত অভিজ্ঞজনে কোৱা দেখিছে যে প্ৰথম ইন্ট্ৰডাকচন লাগিব যিকোনো এটা এনসাৰ লিখিম তাত মেইন টপিকটোৰ এটা বডি থাকিব আৰু লাষ্টত আমি কনক্লুজন দিম আৰু কৰবাত যদি আমাৰ মতামত দিব পৰা যায় আমাৰ মতামত দিম গতিকে এইটো ওপৰতে ভিত্তি কৰি পেলাই আমি যিকোনো ধৰণৰ এনসাৰ লিখিম কিন্তু এনেকুৱা কিছুমান কুৱেশ্যনো থাকিব য'ত আপোনাৰ কমেন্ট বিচাৰিব এতিয়া আমি কিছুমান শব্দ জনা খুব জৰুৰী হ'ব যেটো মই নেক্সট ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম যে কমেন্ট বুলি ক'লে আমি কেনেকুৱা ধৰণৰ এনসাৰ লিখিম ডিসকাস বুলি ক'লে কেনেকুৱা হ'ব বা ব্ৰিফলি ডেসক্ৰাইব বুলি ক'লে কেনেকুৱা হ'ব বা ক্ৰিটিক্যালি এনালাইসিস বুলি ক'লে কেনেকুৱা হ'ব এই ধৰণৰ শব্দবিলাকৰ ওপৰত গুৰুত্ব কৰি আমি এনসাৰ লিখিব লাগিব গতিকে হেতু আমাৰ হেবিট হৈ যাব এতিয়া মই চ্যালেঞ্জ হ'ব যে কম সময়ত আমি কি ধৰণে আমাৰ সিলেবাসটো আমি হেক কৰিব পাৰো আৰু লগতে আমি কেৱল সিলেবাস পঢ়ি গৈ থাকিলেই নহব আমি লিখাৰ প্ৰেক্টিস কৰিব লাগিব কাৰণ মোৰ ক্ষেত্ৰত মই দেখিছিলো যে মোৰ এটা অভিজ্ঞতাৰ পৰা কৈছো মোৰ হৰুৰ পৰা ৰাইটিং স্কিলটোৰ ওপৰত মোৰ বিশ্বাস আছিল আৰু সেই কাৰণে মই সদায় ভাবি আছিল যে মোৰ প্ৰিলিমিনাৰীটো ক্লিয়াৰ হলে মই মেইনছটো ক্লিয়াৰ কৰিব পাৰিম এনেকুৱা এটা বিশ্বাস আছিল কিন্তু মোৰ ৰচনাত নম্বৰ আছিল 190 এটো এটা ধুনিয়া নম্বৰ ইন্টাৰভিউটো 175 এতিয়াও ইন্টাৰভিউ নম্বৰ কমাই দিলে কিন্তু মোৰ দুটামান মিস্টেক মানে কি মোৰ ৰাইটিং প্ৰেক্টিসটো কম থকাৰ কাৰণে অৰ্থাৎ মই যেটো অলৰেডি বেলেগ চাকৰিত আছিলো গতিকে মোৰ ৰাইটিং প্ৰেক্টিসটো কম হোৱাৰ কাৰণে মই প্ৰথম দিনাৰ পেপাৰত দুটামান কুৱেশ্যন এটেম্প কৰিব পৰা নাছিলো কিন্তু তাৰ পিছৰ পৰা মই খুব প্ৰেক্টিস নকৰিলেও মানে মোৰ মাইন্ডত হেতু আহি গল যে মই এটা কুৱেশ্যনো নেৰো যিকোনো প্ৰকাৰে মই এটেম্প কৰিম গতিকে তেনেকুৱা ক্ষেত্ৰত মোৰ স্পিডটো বাঢ়ি গৈছিল আৰু এটো কলেও আপোনালোকে বিশ্বাস নকৰিব পাৰে যে লাষ্টৰ দিনা মোৰ আঙুলিয়েদি তেজ ওলাই আহিছিলে সামান্য তেজ ওলাই আহিছিলে এটো কাৰণে যে লিখিব খুব লাগিব যেতিয়া আপুনি মেইনছত লিখিব তেতিয়া গম পাব যে এপিএসসি এক্সাম যে আমি কৈ থাকো টাফ নহয় মই জাস্ট এটা যেটো আমি মনৰ মাজত থকা এটা ধাৰণা কৈছো যে এই এক্সামটো যথেষ্ট টাফ হয় দুটা কাৰণত হয় এটা হৈছে যেটো এটা লং টাইম আমি পঢ়ি থাকিব লাগে এটা লং ফেজ হয় তিনটা স্টেপ আমি পাৰ কৰিব লাগে আৰু আন এটা হৈছে যে আমি মেইনছত যেতিয়া লিখিম তেতিয়া গম পাম যে লিখাটো কিমান এটা চ্যালেঞ্জেবল হয় গতিকে মই ভয় খোৱা নাই এটো কৈছো যে আপোনালোকে এতিয়াৰ পৰা লিখা প্ৰেক্টিস কৰক এতিয়া লিখিবনো কি মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিল যেতিয়া মই মেইনছৰ কাৰণে কুৱেশ্যন প্ৰিপেয়াৰ কৰি থাকো মোৰ মনলে একো সোৰ্সে নাহে মানে কি পঢ়ি আছো বহুত কিন্তু আৰম্ভ কৰিম কৰ পৰা আৰু তেনেকে থাকুতে মোৰ সদায় লিখাৰ প্ৰতি ভয় এটা আহি যায় যে মই এই কুৱেশ্যনটো কেনেকৈ আৰম্ভ কৰিম কিন্তু জাহাই মই লিখা আৰম্ভ কৰিলো যেতিয়াৰ পৰা মই লিখিবলৈ চেষ্টা কৰিলো লাহে লাহে মোৰ এটা হেবিট হৈ গৈছে আৰু পৰীক্ষা হলত আপুনি বিশ্বাস কৰিব আপুনি যি পঢ়িলে যিখিনি আপুনি আয়ত্ত কৰিলে এই দীৰ্ঘ সময়ছোৱাত আপোনাৰ বহিত হি স্বতঃস্ফূৰ্তভাৱে আহি থাকিব
জাস্ট এটা কথা মনত ৰাখিব যে কুৱেশ্যনটো প্ৰথমতে লিখাৰ আগত ভালদৰে বুজি ল'ব লাগিব কুৱেশ্যনটোৱে কি বিচাৰিছে এনসাৰটো কি হ'ব লাগিব সেইটো আপোনালোকে ভালদৰে বুজি লৈ পেলাই যেতিয়া আৰম্ভ কৰিব আৰু আপুনি ষ্টপ কৰিব নোৱাৰিব আৰু জাহাই ষ্টপ কৰি ভাবিব ল'বা যেনে গ্ৰেজুৱেশ্যন লেভেলত বা আমি মেট্ৰিকৰ পৰীক্ষা যেনে ভাবি লিখিব লওঁ তেনেকুৱা হ'লে কি হৈ যায় সময়ৰ নাটনি হৈ যায় আৰু সেইকাৰণে মই কৈছো যে ৰাইটিং প্ৰেক্টিচটো খুব জৰুৰী হ'ব আৰু ৰাইটিং প্ৰেক্টিচৰ ক্ষেত্ৰত আপোনালোকে যিসকলে পৰীক্ষা প্ৰথমবাৰৰ বাবে দিব তেওঁলোকক কৈছো যে তাত এটা লিমিটেড স্পেচ থাকে লিমিটেড স্পেচটোত আপুনি যিখিনি কথা জানে সেইখিনি ভৰাব লাগিব কেতিয়াবা এনেকুৱা হ'ব যে আপুনি লিখি লিখি ঠাইখিনি শেষ হৈ গ'ল কিন্তু তাৰ পিছত আপোনাৰ খুব ধুনীয়া পইণ্ট কেইটামান মনলৈ আহিছে গতিকে লিখাৰ আগত মাইণ্ডত আপোনাৰ সেই কথাটো থাকিব লাগিব যে এই কম ঠাইখনত মই কি ধৰণে মই এনসাৰটো ষ্টেণ্ডাৰ্ড কৰি তুলিম ঠিক এছিয়াৰ ক্ষেত্ৰতো এনেকুৱা হয় মোৰ মনত পৰা মতে 19 পেজ মান আছে মই তেতিয়া প্ৰথম জনা নাছিল যে গোটেই পেজখিনি লিখিব লাগিব নেকি গতিকে মই ভাবিছিল যে যিমানে লিখিম সিমানে মোৰ কাৰণে ভাল সেইকাৰণে মই সাবজেক্টটোৰ লগত ৰিলেটেড কৰি মাইণ্ডত বিভিন্ন কথা আহিছিল আৰু মই লিখি গৈছিলো পিছত জানিলো যে গোটেইখিনি পেজ নিলিখিলেও হৈ যায় যিখিনি পেজ দিয়া থাকে তাৰে আপুনি দুটামান পেজ এৰি দিলেও কথা নাই কিন্তু মই 19টা পেজে লিখিবলৈ চেষ্টা কৰিছিলো আৰু কথাখিনি মোৰ মনলৈ আহিছিলে এনেকুৱা নহয় যে 19টা পেজ আপুনি লিখি দিব আৰু জিটি লিখি দিব এনেকুৱা নহয় কিন্তু সাবজেক্টটো মোৰ ৰিলেটেড আছিল ইকনমিক্সৰ আছিল গতিকে মই লিখিব পাৰিছিলো ঠিক তেনেকে বাকি কুৱেশ্যনৰ ক্ষেত্ৰতো এনেকুৱা হয় যে যিখিনি ধৰক 15 মাৰ্কৰ কুৱেশ্যন থাকে তাত পেজটো যিমান থাকে সেই গোটেইকেইটা পেজ নভৰাই আপুনি লাষ্টত আধা এৰি দিবও পাৰে কোনো কথা নাই কিন্তু পৰাপক্ষত এনেকুৱা কৰিব লাগে যে গোটেইখিনি এনসাৰৰ যিটো মানে গোটেইখিনি এনসাৰৰ যিটো ৱৰ্ডছ লিমিট দিয়া থাকে সেই ৱৰ্ডছ লিমিটটো আপুনি মেইনটেইন কৰিবৰ কাৰণে চেষ্টা কৰিলে এনসাৰখিনি লিখি এটা নিৰ্দিষ্ট সময়ত সেই বহিখন শেষ কৰাত সুবিধা হয় আৰু লগতে এনেকুৱাও হ'ব পাৰে বহুতে 15 নম্বৰ কুৱেশ্যনখিনি আগতে কৰি লয় বহুতে 10 নম্বৰখিনি পিছত কৰে মই কিন্তু সিৰিয়ালি কৰি গৈছিলো আৰু কৰি যাওঁতে তাৰ মাজত যিখিনি কুৱেশ্যন কৰিব পৰা নাছিল সেইখিনি গেপ থৈছিলো গতিকে আপুনি আকৌ আহি পেলাই সেই কুৱেশ্যনখিনি এটেম্প কৰিবৰ কাৰণে আপোনাৰ সময়ৰ প্ৰয়োজন হ'ব গতিকে ৰাইটিং স্পীডটো যথেষ্ট লাগিব আৰু কথা এনেকুৱা এটা হয় যে পৰাপক্ষত পৰা কুৱেশ্যনখিনি কৰি লোৱা হয় আৰু পৰা কুৱেশ্যনখিনি কৰি লোৱা মানে ইয়াত এনেকুৱা এটা হয় আপুনি যদি মেইনছৰ কুৱেশ্যনছ কিটা যদি আপুনি প্ৰায় দুটা তিনটা মান কুৱেশ্যন এৰি দিয়ে আৰু ওভাৰঅল গোটেই এক্সামটোত যদি আপুনি 5-6টা মান কুৱেশ্যন এৰি দিয়ে তেন্তে আপোনাৰ সাকসেস হোৱাৰ পসিবিলিটিটো কমি আহে গতিকে কোনো কুৱেশ্যন এৰিব নালাগে আৰু কোনো কুৱেশ্যন যাতে এৰিব নোৱাৰে তাৰ কাৰণে আপোনাৰ মেটেৰিয়েলছৰ প্ৰয়োজন হ'ব আপোনাৰ নলেজত সেই কথাখিনি থাকিব লাগিব আপুনিতো এনেকুৱা নহয় হুদিছে কিবা এটা আপুনি লিখিছে কিবা এটা তেনেকুৱা হলেও নহব তাৰ কাৰণে সেই টেকনিকখিনি আমি কেনেকৈ আয়ত্ত কৰিম তাৰ কথাই আমি আলোচনা কৰিম মোৰ আহিব লগা ভিডিঅ'ত আজিৰ ভিডিঅ'টোত মই খুব চমুকৈ মই এটা বস্তু দেখাও যে যেহেতু নিউজ পেপাৰ আপোনালোকে পঢ়ি আহিছে আৰু নিউজ পেপাৰ হেবিটটো এই কাৰণেই জৰুৰী হয় এতিয়া মেইনছৰ ক্ষেত্ৰত যথেষ্ট হেল্প কৰিব আপুনি আজি পোৱা টপিকটো কাইলৈ ৰিপিট হ'ব বা পৰহিলৈ ৰিপিট হ'ব গতিকে আপোনাৰ কাৰণে এটা ভাল মেটেৰিয়েল হ'ব মই কেইটামান টপিক এই পেপাৰখন পঢ়িবলৈ মই আজি সময় পোৱা নাই যেহেতু মই অফিচৰ পৰা আহিছো আৰু এতিয়াই মই ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছো কিন্তু আপোনালোকে 17 জনৰ পেপাৰখন চাবচোন এডিটৰিয়েল আসাম ট্ৰিবিউন মই ইণ্ডিয়ান এক্সপ্ৰেছ বা হিন্দুৰ কথা নকওঁ যেহেতু এপিএসসিৰ ক্ষেত্ৰত আসাম ট্ৰিবিউনে যথেষ্ট সহায় কৰে যদি আপুনি সময় পাইছে ইণ্ডিয়ান এক্সপ্ৰেছো পঢ়িব পাৰে এতিয়া ইয়াত এটা এডিটৰিয়েল আহিছে নিড ফৰ ইউচিচি ইন মডাৰ্ণ ইণ্ডিয়া অৰ্থাৎ ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে ইয়াত দিছে ইয়াৰ বিষয়ে নিশ্চয় আমি এটা কুৱেশ্যন প্ৰিলিমিনাৰীটো দেখা পাইছিলো গতিকে এতিয়া ইয়াৰ ওপৰত বেছ কৰি যদি কুৱেশ্যন আহে এইখিনি কুৱেশ্যন মই ভাবিছিলো আমাৰ বাৰতে আহিব কিন্তু এতিয়ালৈকে অহা নাই আমাৰ বাৰত গতিকে নিশ্চয় এতিয়াও আহি যাব পাৰে গতিকে আপোনাক যদি কুৱেশ্যন আহে যে what is the need for UCC in modern India critically analyze বা এনেকুৱা ধৰণৰ যদি শব্দ ব্যৱহাৰ কৰে আপুনি লিখিব কেনেকে গতিকে আমি যদি লক্ষ্মীকান্তৰ ডিপিএসপি খিনি পঢ়ো তাত আমি ইউচিসি শব্দটো পাইছো গতিকে আমি কেৱল তাত ইউচিসি শব্দটো পালেই নহব এই আৰ্টিকেলটো যদি আমি পঢ়ো ইয়াত আমি ইউচিসিৰ বিষয়ে বিভিন্ন কথা লিখা আছে যেনেকৈ প্ৰথমতে আৰম্ভ কৰিছে of Uniform Civil Code enshrined in Article 44 of the Indian Constitution envision a common set of laws governing personal matters such as marriage, divorce, inheritance and maintenance for all citizens irrespective of religion, community and or gender. মোৰ ক্ষেত্ৰত মই কি কৰিছিলো যেতিয়া এনেকুৱা ষ্টেণ্ডাৰ্ড আৰ্টিকেলবোৰ ষ্টাৰ্ট হোৱা যিবিলাক সেন্টেন্স হওক বা এন্ডিঙত যিখিনি মতামত লিখা থাকে সেইখিনি মই লিখি ৰাখিছিলো এইটো নহয় যে তেওঁলোকৰ মতামতক মই সমৰ্থন জনাইছো কিন্তু কেতিয়াবা এনেকুৱা হয় আপোনাৰ কথা যদি এই আৰ্টিকেলটোৰ লগত মিলি যায় তেন্তে আপুনি সেইখিনিৰে আৰম্ভ কৰিব পাৰিব
অৰ্থাৎ এতিয়া মই যদি ইউনিফৰ্ম চিভিল কোডৰ ওপৰত মোক সেন্টেন্স এটা লাগে ষ্টাৰ্টিং সেন্টেন্স তেন্তে মই এইটো সেন্টেন্সে আৰম্ভ কৰিব পাৰোঁ ঠিক তেনেকে ইয়াত লাষ্টত যিটো প্ৰেগাপ দিয়া আছে সেইটো মই ভাবিছোঁ অপিনিয়ন বেছড হ'ব A uniform civil code offers a path to harmonize maintenance law, ensuring gender justice, uniformity, equality, and clarity. এইটো বঢ়িয়াকে ইয়াত দিয়া আছে লাষ্টৰ মই গোটেই মাজৰখিনি পঢ়া নাই আপোনালোকে এই আৰ্টিকলটো পঢ়াৰ পিছত চাব যে আপোনাৰ কাৰণে ইয়াত জৰুৰী বিভিন্ন কথা আপুনি মেইনছত লিখিবৰ কাৰণে ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু মেইনছৰ এনসাৰবিলাক এনেকুৱা হ'ব লাগিব য'ত আপোনাৰ উপযুক্ত তথ্য থাকিব লাগিব উপযুক্ত ডাটা উপযুক্ত ষ্টেটিষ্টিক্স দিব লাগিব এতিয়া ইয়াত মই লাষ্টৰ ব্ৰেকআপটো মোৰ কাৰণে অপিনিয়ন এটা মই ক্ৰিয়েট কৰিব পাৰোঁ য'ত মই যেহেতু এনসাৰটো এণ্ড কৰিবৰ কাৰণে ইয়াত কৈছে যে ইউনিফৰ্ম চিভিল কোড হৈছে আমি মেইনটেনেন্স ল এনচিউৰিং জেণ্ডাৰ জাষ্টিছ এই বিভিন্ন ধৰণৰ কামৰ কাৰণে এই ইউনিফৰ্ম চিভিল কোডটো খুব জৰুৰী হয় গতিকে 17 জনত এই টপিকটো খুব জৰুৰী হয় সেইটো আপোনালোকে পঢ়ি চাব মই আজি জাষ্ট আইডিয়াটো দিছোঁ আৰু এটা খুব ধুনীয়া আৰ্টিকল আছে ইটছ নাও টাইম ফৰ আছাম টুৰিজিম তো গতিকে অসমৰ টুৰিজিমৰ ওপৰত যদি যিকোনো ধৰণৰ কুৱেশ্যন আহে তেন্তে ইয়াৰ পৰা আমি খুব ধুনীয়া এটা ডাটা পাম ইয়াত ধুনীয়াকৈ দিয়া আছে সো এইকেইটা আৰ্টিকল আপোনালোকে পঢ়ি চাব মই সময়ৰ অসুবিধাত আজি এইকেইটা পঢ়িব নোৱাৰিলোঁ জাষ্ট মই চকু ফুৰাওঁতে খুব ধুনীয়া আৰ্টিকলকেইটা পালোঁ মই ইয়াৰ পৰা যিখিনি পইণ্ট আমি লিখিব পাৰোঁ কি ধৰণে আমি কুৱেশ্যন এনচাৰত এপ্লাই কৰিম মই আপোনালোকক দেখাম নেক্সট আহিব লগা ভিডিঅ'কেইটাত ঠিক তেনেকৈ আমি যদি 18 জনৰ চাওঁ 18 জনৰ পেপাৰখনতো আছে এক্সট্ৰিম ৱেডাৰ ইভেণ্টছ এতিয়া যিহেতু খুব গৰম চলি আছে কি কাৰণে কেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে তাৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে কেৱল ৱেডাৰৰ ওপৰত নাহিব পাৰে আপোনাক ধৰিব এনেকুৱা ধৰণৰ কুৱেশ্যনো দিব পাৰে যে বৰ্তমান সময়ত যি ক্লাইমেট চেঞ্জ হৈছে ক্লাইমেট চেঞ্জে এগ্ৰিকালচাৰৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট কৰিব পাৰে বা ইকনমিক কণ্ডিশ্যনৰ ওপৰতো কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে গোটেই বস্তুবোৰ সামৰি পেলাই আমি এটা ধুনীয়া এনচাৰ লিখিব পাৰোঁ ভিডিঅ'টোত আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম মোৰ যি মেইনছৰ প্ৰস্তুতি আছিল মেইনছৰ প্ৰস্তুতিটো খুব কম সময়ত কৰিছিলোঁ গতিকে মই সিলেবাছটো খুব ধুনীয়াকৈ আয়ত্ত কৰি খুব এনালাইচিছ কৰি পেলাই মই বস্তুবোৰ আয়ত্ত কৰিছিলোঁ গতিকে মোৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি মই আহিব লগা ভিডিঅ'খিনিত আপোনালোকক শ্বেয়াৰ কৰিম কি ধৰণে আমি এই গোটেই সিলেবাছটো আমি খুব কম সময়ত সামৰিব পাৰোঁ এইটো আচলতে খুব এটা অদ্ভুত কথাও নহয় কিন্তু ইমান বেছি সহজো নহয় গতিকে আমি খুব কম সময়ত কি ধৰণেনো আমি অন্তত পৰীক্ষাটোত বহিব পৰাকৈ কি ধৰণে নিজকে প্ৰস্তুত কৰি তুলিব পাৰিম সেই বিষয়ে মই আলোচনা কৰিম আৰু যিসকলে ইতিমধ্যে এটা বছৰ জোৰা বা 2-3 বছৰৰ পৰা প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণেতো বিশেষ চিন্তাৰ বিষয় নাই তেওঁলোকে কেৱল মাত্ৰ এইটো জানিব লাগিব যে কি ধৰণে মেইনছৰ এনচাৰ লিখিলে তেওঁলোকৰ নম্বৰ পোৱাত সহায় হ'ব ঠিক তেনেকৈ আৰু এটা আমি এছেৰ কথাও চাব লাগিব এছে আমি কেনেকুৱা ধৰণৰ এছে প্ৰিপাৰেশ্যন কৰিম এনেকুৱা ধৰণৰ টপিক আহিব পাৰে মই পৰীক্ষা দি অহাৰ পাছত মই এটা বস্তু চাইছিলোঁ মোৰ এখন কিতাপ মই আগৰ প্ৰথমৰ ভিডিঅ'ত মই কৈছিলোঁ যে মোৰ এখন কিতাপ আছে সেই কিতাপখন মই প্ৰস্তুতি চলোৱাৰ সময়ত কিন্তু টপিকখিনি ইমান নাচালোঁ কাৰণ সময়ৰ অসুবিধা আছিল গতিকে ইমান বেছি মই চাব নোৱাৰিলোঁ কিন্তু যেতিয়া পৰীক্ষা হলৰ পৰা আহি পৰীক্ষা শেষ হোৱাৰ পিছত যেতিয়া মই সেই এছে কিতাপখন চাইছিলোঁ তাত কিছুমান এনেকুৱা টপিক আছে যিখিনি ইউপিএছচি বহুত পুৰণা দিনতে আহি যোৱা আৰু সেই টপিকখিনিকে একজেক্টলি নহ'লেও কিছু কিছু মিল থকাকৈ এপিএছচিত এছে হিচাপে আহি আছে গতিকে এই গোটেই কথাবোৰ আমি আলোচনা কৰিম আৰু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ যে মই এতিয়া আহিব লগা 2026ৰ যি পৰীক্ষাৰ কাৰণে মই এতিয়াৰ পৰা প্ৰস্তুতি চলাম বুলি ভাবিছোঁ কাৰণ মেইনছৰ যি প্ৰিপাৰেশ্যন সেইটো এটা বেলেগ হয় আৰু প্ৰিলিমিনাৰী প্ৰিপাৰেশ্যন এটা বেলেগ হয় মেইনছৰ প্ৰিপাৰেশ্যনটো মোৰ খুব ইণ্টাৰেষ্টিং লাগে সিলেবাছটো আমি জানো সিলেবাছ আমাৰ হাতৰ মুঠিত থাকে আমি মাত্ৰ জানিব লাগিব যে ক'ৰ পৰা কি ধৰণে আমি বস্তুবোৰ সংগ্ৰহ কৰি এটা ধুনীয়া ষ্টেণ্ডাৰ্ড এনচাৰ লিখিব পাৰিম কেনেকুৱা ধৰণৰ ছবি আমি প্ৰশ্নত ভৰাম এনচাৰত আমি লিখিম কেনেকুৱা ধৰণৰ আমি ডাটা দিব লাগিব এই গোটেই কথাবোৰ আমি ভালদৰে যদি জানো তেন্তে মেইনছটো খুব ইজি হৈ যায় কেৱল মাত্ৰ আপোনাৰ ৰাইটিং স্পীড লাগিব আৰু ৰাইটিং স্কিলটো আপুনি ডেভেলপ কৰিব লাগিব আৰু সেইটো এদিনত হৈ উঠা বস্তু নহয় গতিকে এই 11 দিন বা ইতিমধ্যে যদি আপুনি প্ৰস্তুতি আৰম্ভ কৰা নাই তেন্তে সময় একেবাৰে অপচয় নকৰিব ফিল্মছ দিলোঁ কি হ'ল কি নহ'ল এনেকৈ ভাবি নাথাকি ফিল্মছ ভাল হ'ল বুলি ধৰি ৰিজাল্ট যিহেতু বেছি দিন নাথাকে ৰিজাল্ট আহিবই ৰিজাল্ট আহক নাহক সেইটো পিছৰ কথা কিন্তু সময় একেবাৰে অপচয় নকৰি প্ৰস্তুতি চলাই যাওক মই এটা কথা নিশ্চিতভাৱে ক'ব খোজো যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এটা কথা আজি কনফিডেন্টলি ক'ব পাৰোঁ যে মই ৰেগুলাৰলি আপোনালোকৰ মাজলৈ এতিয়া আহিবলৈ চেষ্টা কৰিম যে ডেইলি বেচিছত নহ'লেও ৰেগুলাৰলি আপোনালোকে মোৰ পৰা মেইনছৰ গাইডেন্স পাব মেইনছৰ লগতে ইণ্টাৰভিউ গাইডেন্স পাব
গতিকে আপোনালোকে মোৰ লগত প্ৰস্তুতি চলাই যাওক আৰু কিবা যদি প্ৰশ্ন থাকে কিবা যদি ডাউট থাকে আপোনালোকে মোক ভিডিঅ'ৰ তলত কমেন্ট কৰিব পাৰিব মই এনসাৰ দিবলৈ চেষ্টা কৰিম আৰু যিসকলে মোক পাৰ্সোনালি যোগাযোগ কৰিব বিচাৰে মই তেওঁলোকক জিমেইলটো প্ৰভাইড কৰিম ভিডিঅ'টো ইমানতে শেষ কৰিছো পুনৰ এটা নতুন ভিডিঅ'তে আপোনালোকৰ সন্মুখত আহিম আজিলৈ ধন্যবাদ